মই 500 ব্ৰিটিছ পাউণ্ড অৰ্থাৎ 57,000 ইণ্ডিয়ান ৰুপি মই সৰু এটা বৰঙণি ইণ্ডিয়া ডিফেন্স লৈ আগবঢ়ালো। মই অপাৰেশ্যন সিন্দুৰত নিয়োজিত আমাৰ সাহসী ভাৰতীয় জনসকলৰ সাহায্যতে লণ্ডনৰ পৰা মই 500 ব্ৰিটিছ পাউণ্ড অৰ্থাৎ 57,000 ইণ্ডিয়ান ৰুপি বৰঙণি আগবঢ়ালো। সঁচাকৈয়ে প্ৰতিটো অৱদানে আমাৰ মাতৃভূমিক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এয়া সৰু অৱদান যদিও আমাৰ দেশক নিস্বাৰ্থভাৱে ৰক্ষা কৰা বীৰসকলৰ সৈতে থিয় দিয়াৰ বাবে বিদেশৰ বুকুৰ পৰা মোৰ একমাত্ৰ পথ আৰু মই আগন্তুক দিনবোৰত দেশমাতৃৰ সাহায্যতে সৰু ডাঙৰ সকলো প্ৰচেষ্টাই কৰি যাম। আহক আমি এই জটিল সময়ত একেলগে ঐক্যতাৰে শক্তিশালী ভাৰতৰ বাবে ঐক্যবদ্ধ হওঁ। এই ধনৰাশি এই মহৎ কাৰ্যৰ বাবে ভাৰতীয় প্ৰতিৰক্ষা বিভাগলৈ প্ৰেৰণ কৰা হৈছে। আহক আমি সকলোৱে এই সংগ্ৰামত যোগদান কৰি দেশমাতৃৰ সৈতে থিয় হওঁ। প্ৰত্যক্ষভাৱে নোৱাৰিলেও পৰোক্ষভাৱে যোগদান নিশ্চয় কৰি যাম। জয় হিন্দ। সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা, হাম বুলবুলে হে ইসকি এ গুলিস্তান হামাৰা। থেংক ইউ ভেৰি মাছ। মই 500 ব্ৰিটিছ পাউণ্ড অৰ্থাৎ 57,000 ইণ্ডিয়ান ৰুপি মই সৰু এটা বৰঙণি ইণ্ডিয়া ডিফেন্স লৈ আগবঢ়ালো। মই অপাৰেশ্যন সিন্দুৰত নিয়োজিত আমাৰ সাহসী ভাৰতীয় জনসকলৰ সাহায্যতে লণ্ডনৰ পৰা মই 500 ব্ৰিটিছ পাউণ্ড অৰ্থাৎ 57,000 ইণ্ডিয়ান ৰুপি বৰঙণি আগবঢ়ালো। সঁচাকৈয়ে প্ৰতিটো অৱদানে আমাৰ মাতৃভূমিক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এয়া সৰু অৱদান যদিও আমাৰ দেশক নিস্বাৰ্থভাৱে ৰক্ষা কৰা বীৰসকলৰ সৈতে থিয় দিয়াৰ বাবে বিদেশৰ বুকুৰ পৰা মোৰ একমাত্ৰ পথ আৰু মই আগন্তুক দিনবোৰত দেশমাতৃৰ সাহায্যতে সৰু ডাঙৰ সকলো প্ৰচেষ্টাই কৰি যাম। আহক আমি এই জটিল সময়ত একেলগে ঐক্যতাৰে শক্তিশালী ভাৰতৰ বাবে ঐক্যবদ্ধ হওঁ। এই ধনৰাশি এই মহৎ কাৰ্যৰ বাবে ভাৰতীয় প্ৰতিৰক্ষা বিভাগলৈ প্ৰেৰণ কৰা হৈছে। আহক আমি সকলোৱে এই সংগ্ৰামত যোগদান কৰি দেশমাতৃৰ সৈতে থিয় হওঁ। প্ৰত্যক্ষভাৱে নোৱাৰিলেও পৰোক্ষভাৱে যোগদান নিশ্চয় কৰি যাম। জয় হিন্দ। সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা, হাম বুলবুলে হে ইসকি এ গুলিস্তান হামাৰা। থেংক ইউ ভেৰি মাছ। মই 500 ব্ৰিটিছ পাউণ্ড অৰ্থাৎ 57,000 ইণ্ডিয়ান ৰুপি মই সৰু এটা বৰঙণি ইণ্ডিয়া ডিফেন্স লৈ আগবঢ়ালো। মই অপাৰেশ্যন সিন্দুৰত নিয়োজিত আমাৰ সাহসী ভাৰতীয় জনসকলৰ সাহায্যতে লণ্ডনৰ পৰা মই 500 ব্ৰিটিছ পাউণ্ড অৰ্থাৎ 57,000 ইণ্ডিয়ান ৰুপি বৰঙণি আগবঢ়ালো। সঁচাকৈয়ে প্ৰতিটো অৱদানে আমাৰ মাতৃভূমিক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এয়া সৰু অৱদান যদিও আমাৰ দেশক নিস্বাৰ্থভাৱে ৰক্ষা কৰা বীৰসকলৰ সৈতে থিয় দিয়াৰ বাবে বিদেশৰ বুকুৰ পৰা মোৰ একমাত্ৰ পথ আৰু মই আগন্তুক দিনবোৰত দেশমাতৃৰ সাহায্যতে সৰু ডাঙৰ সকলো প্ৰচেষ্টাই কৰি যাম। আহক আমি এই জটিল সময়ত একেলগে ঐক্যতাৰে শক্তিশালী ভাৰতৰ বাবে ঐক্যবদ্ধ হওঁ। এই ধনৰাশি এই মহৎ কাৰ্যৰ বাবে ভাৰতীয় প্ৰতিৰক্ষা বিভাগলৈ প্ৰেৰণ কৰা হৈছে। আহক আমি সকলোৱে এই সংগ্ৰামত যোগদান কৰি দেশমাতৃৰ সৈতে থিয় হওঁ। প্ৰত্যক্ষভাৱে নোৱাৰিলেও পৰোক্ষভাৱে যোগদান নিশ্চয় কৰি যাম। জয় হিন্দ। সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা, হাম বুলবুলে হে ইসকি এ গুলিস্তান হামাৰা। থেংক ইউ ভেৰি মাছ।